বহু প্ৰত্যাশিত আমাৰ এই সমজিলা কাৰ্যালয়টো 1986ত চিভিল সাব ডিভিজন হৈছিল। তাৰপিছত এই অফিসটো অৰ্থাৎ এই কাৰ্যালয়টো আমাৰ চিৰাখণ্ডিত চলিছিল আৰু এই চিৰাখণ্ডি একচুৱেলি এখন গাঁও এতিয়া তামুলপুৰ জিলাত সোমাইছে, কিন্তু অফিসটো আমাৰ নন বিটিচিতে আছে, কামৰূপ জিলাত আছে। আমাৰ কাৰণে অকণমান ৰিমোট এৰিয়া হয়, 1 নম্বৰ। 2 নম্বৰ হয় বৰ্ডাৰত পৰিছে আৰু সেই নিমিত্তে বহুত চিন্তা চৰ্চা কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছিলোঁ। মুখ্যমন্ত্ৰী মহোদয় আমাক অফিসটো টাউনৰ ভিতৰত লাগে আৰু তেখেতে যিদিনাখনে মই কাগজ দিছিলোঁ সেইদিনাখনে এপ্ৰুভেল দি বিভাগৰ কমিশ্যনাৰক দি এই কামটো এপ্ৰুভ দি ইয়াৰ যি এডমিনিষ্ট্ৰেটিভ চেংচন লাগে, টেকনিকেল চেংচন গোটেইখিনি কৰাই 2023 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে তেখেতে 23 মাৰ্চ তাৰিখে শিলান্যাস কৰিছিল। আৰু আজি খবৰ পালোঁ যে এইটো অহাকালি ইভিনিং 6টা বজাত ভাৰ্চুৱেলি তেখেতে উদ্বোধন কৰিব। আৰু এইটো আমাৰ কাৰণে সম্পত্তি এটা, অকল সম্পত্তিয়ে নহয়, এটা কাৰ্যালয় নহয়, সংহত কাৰ্যালয়, ইণ্টিগ্ৰেটেড কাৰ্যালয়। ইয়াত বিভিন্ন ধৰণৰ যি আমাৰ সমজিলাৰ অন্তৰ্গত কাৰ্যালয় আছে, আটাইবিলাক কাৰ্যালয়ৰ স্থান ইয়াতে হ'ব। ইয়াত CDC অফিচ, চাৰ্কুল অফিচ, ব্লক অফিচ, ইয়াৰ উপৰিও আমাৰ ICDS প্ৰজেক্ট অফিচ অৰ্থাৎ যিটো CDP অফিচ বুলি কয়, লগতে আমাৰ ইত্যাদিকে কৰি লিগেল মেট্ৰলজি, মানে আমাৰ যিখিনি অফিচ আছে এক্সিকিউটিভ মেজিষ্ট্ৰেট নিশ্চয় এইটো মানে হাৰ্ট বুলি ক'ব লাগিব। আৰু আমি সঁচাই অভিভূত হৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ ৰঙিয়াবাসীৰ হৈ। আৰু ৰঙিয়াবাসীৰ যি আশীৰ্বাদ দিছিল সেই আশীৰ্বাদৰ নিমিত্তে এনেকুৱা এটা আমি সংহত কাৰ্যালয় পাবলৈ সক্ষম হৈছোঁ। বহু প্ৰত্যাশিত আমাৰ এই সমজিলা কাৰ্যালয়টো 1986ত চিভিল সাব ডিভিজন হৈছিল। তাৰপিছত এই অফিসটো অৰ্থাৎ এই কাৰ্যালয়টো আমাৰ চিৰাখণ্ডিত চলিছিল আৰু এই চিৰাখণ্ডি একচুৱেলি এখন গাঁও এতিয়া তামুলপুৰ জিলাত সোমাইছে, কিন্তু অফিসটো আমাৰ নন বিটিচিতে আছে, কামৰূপ জিলাত আছে। আমাৰ কাৰণে অকণমান ৰিমোট এৰিয়া হয়, 1 নম্বৰ। 2 নম্বৰ হয় বৰ্ডাৰত পৰিছে আৰু সেই নিমিত্তে বহুত চিন্তা চৰ্চা কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছিলোঁ। মুখ্যমন্ত্ৰী মহোদয় আমাক অফিসটো টাউনৰ ভিতৰত লাগে আৰু তেখেতে যিদিনাখনে মই কাগজ দিছিলোঁ সেইদিনাখনে এপ্ৰুভেল দি বিভাগৰ কমিশ্যনাৰক দি এই কামটো এপ্ৰুভ দি ইয়াৰ যি এডমিনিষ্ট্ৰেটিভ চেংচন লাগে, টেকনিকেল চেংচন গোটেইখিনি কৰাই 2023 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে তেখেতে 23 মাৰ্চ তাৰিখে শিলান্যাস কৰিছিল। আৰু আজি খবৰ পালোঁ যে এইটো অহাকালি ইভিনিং 6টা বজাত ভাৰ্চুৱেলি তেখেতে উদ্বোধন কৰিব। আৰু এইটো আমাৰ কাৰণে সম্পত্তি এটা, অকল সম্পত্তিয়ে নহয়, এটা কাৰ্যালয় নহয়, সংহত কাৰ্যালয়, ইণ্টিগ্ৰেটেড কাৰ্যালয়। ইয়াত বিভিন্ন ধৰণৰ যি আমাৰ সমজিলাৰ অন্তৰ্গত কাৰ্যালয় আছে, আটাইবিলাক কাৰ্যালয়ৰ স্থান ইয়াতে হ'ব। ইয়াত CDC অফিচ, চাৰ্কুল অফিচ, ব্লক অফিচ, ইয়াৰ উপৰিও আমাৰ ICDS প্ৰজেক্ট অফিচ অৰ্থাৎ যিটো CDP অফিচ বুলি কয়, লগতে আমাৰ ইত্যাদিকে কৰি লিগেল মেট্ৰলজি, মানে আমাৰ যিখিনি অফিচ আছে এক্সিকিউটিভ মেজিষ্ট্ৰেট নিশ্চয় এইটো মানে হাৰ্ট বুলি ক'ব লাগিব। আৰু আমি সঁচাই অভিভূত হৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ ৰঙিয়াবাসীৰ হৈ। আৰু ৰঙিয়াবাসীৰ যি আশীৰ্বাদ দিছিল সেই আশীৰ্বাদৰ নিমিত্তে এনেকুৱা এটা আমি সংহত কাৰ্যালয় পাবলৈ সক্ষম হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।